মই আজি এটা নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে চাব, চাই কেনেকুৱা পায় সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। মানে আপোনালোকে ভাবিছে চাগে মই ক'ত থিয় দি আছোঁ, মানে দমকলৰ পাৰৰ এইখিনিতে। তাতে তাৰমানে এটা কথা আছে, মানে গাঁৱলীয়া মানুহ ঘৰত সকলো ঘৰতে দমকল থাকে। কিছুমানৰ দমকলতে মটৰ ফিট কৰি লগাই লয়, কিন্তু মটৰটো লগালে মটৰটো অন কৰিও তাৰমানে কাপোৰ চাপোৰ চাবোন মাৰালৈকে ইয়াত মটৰটো চলিয়ে থাকে, পানীবিলাক এনেই খৰচ হৈ থাকে। আৰু ইফালে বাচন চাচন মাজালৈকে সেনেকৈ মানে মটৰটো অন কৰি ল'ব, লৈ পেলাই সেনেকৈ মানে হেৰি কৰি লৈ বাচন মাজা হ'লে আকৌ পানীখিনি এনেই যায়। সেই হিচাপে লাইটৰ বিলটোও তাৰমানে বেছি হেৰি হয়। মটৰ চলালেতো জানেই কিমান বিল হেৰি হয়। সেয়ে মই আপোনালোকক দেখাব বিচাৰিছোঁ, সকলোৱে যদি এনেকুৱা এটা টেংকি এটা বনাই লয় তাৰপিছত এনেকুৱা মানে এনেকুৱা টেপ এটা যদি লগাই লয়, পানীটো তাত জমা কৰি থৈ দিলে আমি কাৰেণ্টটো গুচি গ'লেও তাৰমানে আমি মটৰৰ হেৰিটো এয়া মানে ধুনীয়াকৈ আমি দেখাব পাৰোঁ। এয়া চাব আপোনালোকে, মই এয়া মটৰত এয়া অন কৰি পেলাই মটৰত হেৰি কৰি সেয়া আপোনালোকে চাওক। এতিয়া মই ইয়াতে পানী পূৰা টেংকিটোত মই ভৰাই আছোঁ। পানী ইয়াতে মই জমা কৰি থৈ দিছোঁ। জমা কৰি থৈ তেতিয়া মোক যেতিয়া দৰকাৰ হয় আৰু মই তেতিয়া সেইটো পানীখিনি ব্যৱহাৰ কৰিব পাৰোঁ। কেতিয়াবা যদি কাৰেণ্টটো নাথাকে তেতিয়া সেইখিনি পানী মোৰ দিনটো ধুনীয়াকৈ চলি যায়, কিন্তু কাৰেণ্টটো ৰখিব নালাগে। সেয়ে কৈছোঁ, সকলোৱে যাতে তেনেকুৱা দমকলৰ পাৰটো বনোৱাৰ লগতে তেতিয়া যাতে এনেকুৱা টেংকি এটা বনাই লয়, আমাৰ কাৰেণ্টটো কম খৰচ হয়। সেইটো কাৰণে আপোনালোকক কৈছোঁ, যদি ভিডিঅ'টো মোৰ চাই ভাল পাইছে, লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, ফ'ল' কৰিব।